আজি আমাৰ বাবে এটা অত্যন্ত দুখৰ দিন যে হেমন্তক আমি হেৰুৱাবলগীয়া হ'ল। কিন্তু হেমন্তৰ মাক দেউতাকে আজি ইমান এটা ডাঙৰ কাম কৰিছে। আজি তেওঁলোকক যেতিয়া গুৱাহাটী মেডিকেল কলেজত অনুৰোধ জনোৱা হ'ল, তেওঁলোকে একেষাৰে মান্তি হৈছে হেমন্তৰ কিডনী দুটা, তেওঁলোকে ব্ৰেইন ডেড হোৱা নাছিলে তেওঁ, তেতিয়া হেমন্তৰ কিডনী দুটা দান দিবলৈ মাক দেউতাকে আজি যি এটা নিদৰ্শন এটা দাঙি ধৰিলে। আৰু দুজন মানুহ আজি ৰাতিপুৱা তেওঁলোকৰ এই মহানুভাৱৰ বাবে, তেওঁলোকৰ এই মহৎ আজি যি কাম তেওঁলোকে কৰিলে তাৰ বাবে দুজন মানুহ আজি বাচি গৈছে। আজি তেওঁলোকৰ ওপৰত অৰ্গেন ট্ৰান্সপ্লাণ্ট কৰা হৈছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষভাৱে তেওঁলোকক মাক দেউতাকক ধন্যবাদ জনাইছে আৰু আমাক তেওঁলোকৰ ওচৰলৈ আহি পেলাই শোকসন্তপ্ত পৰিয়াললৈ আমাৰ সমবেদনা জনাবলৈ আমাক কৈছে। আমি সেই অনুপাতে আমি আহিছিলোঁ আৰু আমি তেওঁলোকক সমবেদনা জনোৱাৰ লগতে আমাৰ সমাজখনৰ হৈ তেওঁলোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকৰ নিচিনাকৈ আৰু যদি লোক কেতিয়াবা এক্সিডেণ্টত হ'ব পাৰে বা যিকোনো কাৰণত যেতিয়ালৈকে ব্ৰেইন ডেড হোৱা নাই